হাই এভৰিৱান আশা কৰোঁ সকলোৰে খুব ভাল তোমালোকলৈ লৈ আহিছো আজি নগাঁও ডিস্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা আমাৰ পি বৰ্ডৰ মেথছৰ পেপাৰখন গতিকে আমি দেৰি নকৰো কোৱেশ্চন নম্বৰ 1 2 কি দিয়া আছে fx = x - 2 হোল স্কয়াৰ প্লাস 4 বহুপদৰ শূন্যৰ সংখ্যা আমাক শূন্যৰ সংখ্যা উলিয়াব দিছে x - 2 হোল স্কয়াৰ এটো যদি আমি x - 2 যদি a - b হোল স্কয়াৰ কৰি দিও তেতিয়ালে কি যাব a স্কয়াৰ minus 2 into x into 2 that means 2 into x twice x 4x then plus 2 square মানে কি যাব 4 আৰু plus 4 তো অলৰেডি এপিনে আছিল ঠিক আছে না তো x square minus 4x plus 4 plus 4 কি যাব 8 এটা সোয়া হা মই এই কোৱেশ্চনটো ন মই এই কোৱেশ্চনটো একচুয়ালি কোৱেশ্চনটোৱে ভুল বুলি ক'ব বিচাৰো মানে ঠিক আছে না তা বহুতে ভাবিব স্যার কোৱেশ্চনটোতনো কি ভুল আছে একচুয়ালি ন বহুপদটোত শূন্য আছে কিয়নো শূন্য নাই কোনবা যদি কয় যে এই বহুপদটোত শূন্য নাই বুলি ঠিক আছে না না তো এই বহুপদটোত শূন্য নাই বুলি তেনুকা একো কথা ডাল নাই কাৰণ x - 2 হোল স্কয়াৰ তুমি যেতিয়া দেখিলা তুমি এনেকা যেটা কইলা তো পাৱাৰটো কি আছে 2 আছে ঠিক আছে না তো বহুপদটোত তোমাৰ একচুয়ালি শূন্য আছে দুটা শূন্য থাকিব লাগে ঠিক আছে নাই কিন্তু ইয়েস এটা কথা বলাইছিল যে শূন্য কেটা বাস্তৱ শূন্য নে তোমাৰ কাল্পনিকলৈ আহিব সেই কথাটোলে তোমালোক আহিবলগিয়া আছিল ঠিক আছে না কোৱেশ্চন এৰ কাৰণে বাস্তৱ মূল বা কাল্পনিক মূল ঠিক আছে না তো আমাৰ এটো দিঘাত সমীকৰণ আমি এই কাহিনীটো আমি পাওঁগে ন তো ঠিক আছে বাৰু একো নাই তো ইয়াত একচুয়ালি এই কোৱেশ্চনটো চাবা হা x স্কয়াৰ - 4x + 8 যেহেতু আহি গল তো গতিকে আমি এনেকে x স্কয়াৰটো দেখাৰ লগে লগে 2 দি দিলে হয়তো হেতু টাইপতে কোৱেশ্চনটো বনাইছে তো ভুল দি দিব ঠিক আছে না তো আমি ইয়াৰ ডিসক্ৰিমিনেট পাৰ্টটো চাই লওঁ আমি যদি ডিসক্ৰিমিনেটটো চাওঁ b স্কয়াৰ b জায়গাত কি আছে -4 স্কয়াৰ -4 ইনটু a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে +8 তো 16 -4 ইনটু 8 কি যাব 32 তো মাইনাস কি গল 16 which is what less than কি হৈ গল 0 তো less than 0 হলে তো এটাও মূল না থাকে एक्चुअली এটাও শূন্য না থাকে ঠিক আছে না তো গতিকে আমাৰ আনসাৰটো কি দিব পাৰো আমি 0 দিব পাৰো এটাও শূন্য নাই মানে দুটা তিনিটা এটাও নাই মানে 0 एक्चुअली তো এটো বাস্তৱ শূন্য এটাও নাই ঠিক আছে না তো এটো কাৰণে মই কোৱেশ্চনটো অকমান ঠিক নাপাম আৰু এনো কাৰণৰ কোৱেশ্চন দিলা ঠিক আছে না এটো বাস্তৱ ওয়াৰ্ডটো লিখি দিব লাগে না বাস্তৱ শূন্য ঠিক আছে না এটো মইহে ভাবা দে কাৰণ আমি যেতিয়া যে এই যে লেস দেন 0 হয় যে লেস দেন 0 হলে কি শূন্য না থাকে নেকি অবিয়াসলি তাতো শূন্য থাকে ঠিক আছে না কিন্তু কোৱেশ্চনটো কিয় এনেকে বনাই জানো তো জিয়ে জিনক আমি ইমানখিনি কথা নাভাবো আমাৰ শূন্য বা মূল আছে না বুলি কলে যদি লেস দেন 0 থাকে তেতিয়া আমি কি কম মূল নাই দ্যাট মিন্স বাস্তৱ মূল নাই ঠিক আছে না নেক্সট কোৱেশ্চন নম্বৰ 2 কি দিটো আছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক x অক্ষৰ ওপৰত থাকিলে y must be 0 তো y 0 কৰিছে এটো চোৱা গতিকে পইণ্টটো কি হৈ যাব x, 0 নেক্সট ax plus 2y = 7 আৰু 3x plus by = 16 সমীকৰণ জোৰ সমান্তৰাল লেখা হ'ব যদি সমান্তৰাল হ'বলে কি হ'ব লাগে a1 by a2 = b1 by কি যাব b2 that means a1 b2 = a2 b1 এটা a1 মানে কি হয় a1 মানে হৈ গল a আৰু b2 মানে কি আছে কোড আছে b আছে তো ab = a2 মানে হৈ গল তোমাৰ কি হৈ যাব 3 আৰু b1 মানে হৈ গল তোমাৰ 2 তো ab = কি হৈ যাব 6 তো অপচনটো হৈ যাব d তো তুমি যদি এনেকে কৰিব তুমি নাই পৰা তেতিয়ালে তুমি চাবা তো সমীকৰণ হলে কি যাব a এটো a divided by 3 is exactly equal to 2 by কি হৈ যাব b now a into b কি হৈ যাব ab 2 3 জাৰ কি হৈ যাব 6 হৈ গল তো এনেকে কৰিলো হ'ব নেক্সট কি দিয়া আছে যদি 3,3/4 বিন্দুটো k0 আৰু 7,3/2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু তেন্তে k এর মান লাগে তো কার ভ্যালু লাগে k a k2 ইয়াৰ মানটো লাগে তো এটো x ৰ ঘৰতে আছে নাই তো গতিকে আমি অবিয়াসলি x পাই উলিয়াই দিম ম্যাথটো সোয়া k + 7 এটুক মই x1 ধৰিলো এটুক মই কি ধৰিলো x2 তো x1 + x2 divided by 2 that is equal to কি যাব এটো মিড পয়েন্ট বুলি কৈছে না তো that is equal to কি যাব 3 now x + 7 = 2 3 গুণ কি হৈ যাব 6 তো কি হৈ যাব তেতিয়ালে x ৰ ভ্যালুটো কি যাব 6 - 7 that is -1 তো এর ভ্যালুটো কি হৈ যাব -1 6 ৰ পৰা -7 হলে o -1 next question number 5 what is given in the question number 5 ত্রিভুজ
PQRত ST প্যারালাল QR এটা ত্রিভুজ দি থোৱা আছে চাই ল তো PQR এই ত্রিভুজটো কি হল ত্রিভুজ PQRত ST এডাল হৈ গল S এডাল হৈ গল কি হৈ গল T তো ত্রিভুজ PQRত ST প্যারালাল QR PQRত ST প্যারালাল QR তো যদি PS তো PS ইকুয়াল টু what 16 আৰু PQ ইকুয়াল টু 40 সেন্টিমিটার হয় তেন্তে PT বাই TR কিমান হ'ব কৰিছে PT বাই TR ওকে PT বাই TR হ'ব ওকে চাই লো PS মানে কিমান হ'ল 16 ডিভাইডেড বাই 16 ডিভাইডেড বাই PQ মানে কি হৈ যাব PQ 40 দি থোৱা আছে ন PS 16 আৰু PQ মানে 40 PQ তো 8 দি কাটিলে তো 2 এটোতে কাটিলে কি যাব 5 তো আনসারটো কি হৈ গল 2/5 তো রেশিও তো 2/5 তো দেখি যে PS বাই PQ ইকুয়াল টু 2/5 আই গল তো PT বাই TR হেতু ইকুয়াল টু কি যাব 2/5 এ হ'ব কবাত আছে না 2:5 ইয়েস অপশন কি গল সি কিয় কেলে কি এই সৰু ট্ৰায়াঙ্গলটো আৰু এই ডাঙৰ ট্ৰায়াঙ্গলটো সিমিলাৰ হ'ব সদৃশ ত্ৰিভুজ হ'ব কিয় কাৰণ এই সৰু ট্ৰায়াঙ্গলটো এটো এংগল আছে আৰু এই ডাঙৰ ট্ৰায়াঙ্গলটো এই এংগলটো আছে তো এটো এংগল কমন হ'ব এই এংগলটো আৰু এটো এংগল কি হৈ যাব এই দুটা এংগল কারেসপন্ডিং এংগল হ'ব কারেসপন্ডিং এংগল ঠিক আছে না কাৰণ এই লাইনডাল আৰু এই লাইনডাল কি হৈ গল সমান্তৰাল দি আছে তো সমান্তৰাল হলে এই লাইনডা এটো কোণ আৰু এটো কোণ অনুৰূপ কোণ ইংলিশত কারেসপন্ডিং এংগল বুলি কয় তো দ্যাট মিন্স বাই এংগল দিস ট্রায়াঙ্গল and this triangle is what similar তো ultimately কি হ'ব this এটো ট্রায়াঙ্গলৰ এ this বাই ডাঙৰ ট্রায়াঙ্গলটোৰ PQ সৰু ট্রায়াঙ্গলটোৰ PT ডাঙৰ ট্রায়াঙ্গলটোৰ কি যাব TR একে ৰেশিওত হ'ব তো এটা সৰু ট্রায়াঙ্গলটো পা PS বাই PQ ইকুয়াল টু কি যাব 2/5 তো PT বাই TR মানে কি যাব 2/5 হ'ব তো 2:5 ঠিক আছে কোয়েশ্চন নাম্বার নেক্সট কোয়েশ্চন নাম্বার 6 ওকে কোয়েশ্চন নাম্বার যেটো 6 দি থোৱা আছে তো যদি a স্কয়ার 0 b 0 b স্কয়ার আৰু c 1 1 বিন্দু তিনটা একে ৰেখীয় হয় তেন্তে কোনটো হ'ব কৰিছে হয় একে ৰেখীয় হলে কি হৈ যাব a স্কয়ার ইনটু ওকে b স্কয়ার মাইনাস 1 ওকে প্লাস ওকে 0 ইনটু হ'ব তো 0 ইনটু হলে তো নালাগে নেক্সট x3 that means কি হৈ যাব 1 into y1 that is what 0 minus b square that is equal to কি যাব 0 now a square b square minus what a square to plus 1 into 0 to 0 will plus a minus a minus then b square equal to 0 now ultimately a square b square equal to minus a square to ইপিনে গুছি গলে plus a square minus b square to ইপিনে গুছি গলে plus b square আচ্ছা এই কোনটা যে আমাৰ কি কৰিলো তোমালোকে গম পাইছা না ফৰ্মুলাটোত x1 ইনটু কি যাব y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 কৰি দিলো এটা চোৱা x1 মানে কি আছিল x1 ৰ জাগাত কি আছিল চোৱাচোন কৰিছিল x1 মানে কি যাব a স্কয়াৰ আৰু y2 মানে কি হৈ গল b স্কয়াৰ minus 1 তাৰ পিছত x2 0 x2 যে 0 আছিল এটো কাৰণে আমি নিলিখিলো মানে তো 0 into 0 তো নাথাকিলে হেতেনে ন এটো কাৰণে নিলিখিলো 0 থাকিলে ভাল আৰু এটা x3 তোমাৰ x3 চোৱা c তো c দি দিলো c জাগাত 1 আছে তাৰ পিছত কি হৈ যাব y1 ত কি আছে 0 minus y2 b square তো এটো আলটিমেটলি মাইনাস এটো বাকিখিনি কৰিছো আৰু ঠিক আছে সো নাও both side যদি মই a square b square দি ডিভাইড কৰি দিও তো কি হৈ যাব a square plus b square divided by what a square b square this cancel to থাকি যাব কি যাব 1 তো এপিনে যদি 1 হয় দেন a square by a square b square plus b square by a square b square then b square cancel a square cancel তো এপিনে কি থাকি গল 1 by b square plus 1 by a square then 1 by a square plus 1 by b square equal to 1 তো এটো হৈ যাব আমাৰ কাৰণে আনসার নেক্সট এটা ত্রিভুজ অন্য এটা ত্রিভুজৰ সৈতে সৰ্বসম হ'বলৈ হলে স্কেল ফেক্টৰ কিমান হ'ব লাগিব অবিয়াসলি 1 হ'ব লাগিব সৰ্বসম মানে কি হয় যাৰ এংগল বিলাকো সমান
ঠিক আছে না আৰু যাৰ বাহুবিলাকো কি হৈ যাব সমান হ'ব সমান হ'লে সৰ্বসম হয় দ্যাট মিন্স স্কেল ফেক্টৰটো কি হ'ব লাগিব 1 ঠিক আছে না মানে এ বি এটা ত্ৰিভুজৰ যদি মই এ বি সি আৰু ডি এফ তো এনেকুৱা হ'ব লাগিব ন এ বি ইকুৱেল টু ডি ঠিক আছে না বি সি ইকুৱেল টু ই এফ সি এ ইকুৱেল টু ওকে এফ ডি এনেকুৱা হ'ব লাগিব ন এটা মই যদি ডি টু ইপিনে লওঁ এ বি বাই ডি ইকুৱেল টু কি যাব 1 সমান সমান ন তো স্কেল ফেক্টৰ কি হ'ব লাগিব 1 দ্যাট মিন্স এনেকুৱা হ'ব লাগিব ন এই ডি টো যদি ইপিনে গুচি আহে এ বি বাই ডি দ্যাট ইজ ইকুৱেল টু কি যাব 1 স্কেল ফেক্টৰ সদায় 1 হ'ব নেক্সট এটা বৃত্তৰ কেন্দ্ৰ ও আৰু ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ হ'লে তলৰ বাক্যবোৰৰ কোনটো সত্য ব্যাসাৰ্ধ 5 বুলি দিছে ন প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 5 নহয় প্ৰতিযোৰ এইটো ইয়েস গতিকে সমান্তৰাল স্পৰ্শক ক'ত থাকে ব্যাসাৰ্ধৰ দুই মূৰে থাকে তো গতিকে ঠিক আছে সৰি ব্যাসৰ দুইটা মূৰত থাকে ঠিক আছে না ব্যাসাৰ্ধ যেতিয়া 5 দিয়া আছে তো পাছে পাছে কি হৈ যাব 10 তো প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হৈ যাব 10 হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 দুটা বৃত্তলৈ টানিব পৰা সৰ্বোচ্চ সংখ্যক উমৈহতীয়া স্পৰ্শকৰ সংখ্যা উমৈহতীয়া স্পৰ্শক okay the maximum number of common tangent that can be drawn to a circle r তো এটো তো কি যাব 4 হ'ব the maximum number of common tangent that can be drawn to circle দুটা সার্কেল হলে টানিব পৰা তো এডাল কমন টেনজেন্ট হল এডাল কমন টেনজেন্ট হল এডাল কমন টেনজেন্ট হল আৰু এডাল কমন টেনজেন্ট হল আৰু তো কমন টেনজেন্ট নাথাকে তো গতিকে কিমান ডাল গল 4 ডাল ঠিক আছে নেক্সট যদি cosec θ ইকুৱেল টু m আৰু cosec θ ইকুৱেল টু n তেন্তে কি যাব mn ইকুৱেল টু কি যাব 1 কেনেকৈ হৈ যাব সো দুইটাকে মাল্টিপ্লাই কৰি দিয়াচোন cosec θ এপিনে কি আছে cosec θ প্লাস cot θ ইটুত কি আছে ইনটু cosec θ minus cot θ ইকুৱেল টু ইপিনে আছে m ইপিনে আছে n এটা cosec θ plus cot θ মানে কি যাব এটো a plus b a minus b that means কি যাব cosec square θ minus কি যাব cot square θ equal to কি যাব mn আৰু cosec square θ minus cot square θ মানে কি হৈ যায় 1 তো mn equal to কি হৈ যাব 1 হয় নেক্সট কোৱেশ্চন নম্বৰ 11 আমাক দিয়া আছে কোনো সমাধান নাই হয় না আমি চাই লওঁ কোনো সমাধান নাই সমাধানেই নাই বুলি কৈছে তো ইয়াত কি আহি যাব চোৱা ইয়াত আছে 1 ইয়াত আছে 2 1/2 2/4 টো কাট খাই গলে কি যাব 1/2 4/3 যদি আমি কাট কাও 1/3 আহিব তো দিকে a1/a2 equal to b1/b2 is not equal to c1/c2 yes এটো সমাধান নাই p2 দুইলে আহিব p2 লে আইছে p2 লে অহা এটাই আছে আৰু কৰিবই না লাগে চাই ল p2 দুইলে অহাটো এটাই আছে ন কাৰণ ইয়াত p1 লে গৈছে p1 লে গৈছে p3 লে গৈছে তলত দিয়াবোৰ মিলাবলেহে দিছে বুজি পাইছা কি না তো গতিকে আমি মিলাবই না লাগে আৰু q1 লে অসীম সংখ্যক q1 এ হৈছে চাই লোৱা 2 আৰু 4 কাটিলে 1/2 3 আৰু 6 কাটিলে 1/2 9 আৰু 2 কাটিলে 1/2 yes তো এটোই হ'ব p2 এটো বাকিখিনি নকইলেও হ'ব নেক্সট r minus r is to r is যদি দুটা গোলকৰ আয়তন 8:27 যদি স্মল r আৰু ক্যাপিটেল r ক্ৰমে দুইটা গোলকৰ ব্যাসাৰ্ধ হয় তেন্তে ক্যাপিটেল r minus স্মল r is to ক্যাপিটেল r কিমান হ'ব খুদিছে ঠিক আছে ভেৰি গুড তো আমাক কি দিছে আমি একন্তে কৰি দিম যে দুটা গোলকৰ আয়তনৰ অনুপাত কি বুলি কৈছে 8:27 যদি স্মল r আৰু ক্যাপিটেল r দুইটা গোলকৰ ব্যাসাৰ্ধ হয় তো 8:2 দি আছে তো গোলকৰ ব্যাসাৰ্ধ কি হৈ যায় 4/3 পাই r cube divided by 4/3 pi capital R cube equal to কি বুলি দিটো আছে 8/27 তো এটো ক্যান্সেল গুছি গল দেন r by capital R whole cube equal to 8/27 মানে কি যাব 2/3 whole cube এটো ক্যান্সেল তো দেখে r equal to 2 আৰু capital R equal to কি হৈ গল 3 capital R equal to কি হৈ গল কাৰণ small r equal to 2 আৰু capital R to কি হৈ গল 3 মানে দুটা পার্ট আৰু 2 মানে 2 সেন্টিমিটার বা 3 সেন্টিমিটার নহয় একচুয়ালি 2 কে 3 কে এনেকে ধৰি ল'ব লাগে তো ঠিক আছে আমি এবিলাক নধৰো বাৰু এটা ক্যাপিটাল R মানে কি হৈ গল ক্যাপিটাল R জায়গা তুমি পাতি দিয়া 3 স্মল r জায়গা পাতি দিয়া 2 is to স্মল r মানে কি হৈ গল 2 স্মল r জায়গা কি হৈ গল 2 তো 3 পা 2 গল 1 1 is to কি হৈ গল 2 আছে চাগে অপচন এটা চোৱা কাৰণ 3 - 2 মানে 1 হৈ গল নেক্সট
ওকে এটা কি দি আছে এটা বাৰংবাৰটা বিভাজনৰ মাধ্য ওকে 7.5 আৰু সামেশন fi xi ইকুৱেল টু 120/3k আৰু সামেশন fi হৈ গলে 30 তেন্তে k এর মান খুদিছে তো বাৰংবাৰটা বিভাজনটোৰ মাধ্য তো মাধ্য দ্বিতীয় আছে 7.5 আৰু মাধ্য মানে কি হয় সামেশন fi xi divided by summation fi that is equal to কিমান বুলি কোৱা আছে 7.5 হল এটা summation fi xi ভ্যালু তো দিথু আছে কিমান দিথু আছে 120 plus 3k divided by summation fi মানে কিমান দিথু আছে 30 equal to 7.5 মানে কি যাব 75 divided by কি হৈ গল 10 এটা 30 এটো তুমি চোৱা 0 আৰু 0 তলে তলে তুমি কাটি দিব পাৰা এমসিকিউ ইউজ কৰিছা that means কি থাকি গল 120 plus 3k equal to এই 3 টো ইপিনে গুছি গলে পূৰণ হ'ব তো 3 5 গুণ 15 5 হাতে গল 1 3 7 গুণ 21 কে কি হৈ গল 22 now 3k equal to 225 minus 120 now 3k equal to 5 পা 0 গল 0 5 minus 0 0 2 পা 2 গুছি গল sorry 5 minus 0 কি হৈ গল 5 that means কি যাব 105 yes কারণ 225 পা 120 গুছি গলে 105 now 3 রে যদি আমি ইয়াত কাটি দিও তো কিমান হৈ যাব 35 3 3 গুণ 3 5 গুণ 15 35 then the value of b is what 35 ঠিক আছে নেক্সট তলৰ কোনটো সত্য বুলি খুদিছে ঠিক আছে তো 64000 এটো 6.4 into 10 to the power minus 4 এটো তো কেতিয়াও পসিবল নহয় আৰু ঠিক আছে না এটো -4 তো নহয় তো পসিবল নহয় ওপৰৰ আটাইবোৰ সত্যটো নহয় তলৰ কোনটো সত্য এটো ভুলে ওলাইছে ঠিক আছে না এতিয়া দিয়া আছে 0.00064 তো ইয়াৰ মিনিং তো কি হৈ গল মই যদি পইণ্টটো উঠাই দিও ঠিক আছে না পইণ্টটো যদি উঠাই দিও সো পইণ্টটো উঠাই দিলে কি হৈ যাব 64 আৰু পইণ্টৰ কাৰণে তুমি সো 1 দিলু পইণ্টৰ কাৰণে 1 পইণ্টটো উঠাই দিলু তো পইণ্টটো উঠাই দিয়াৰ লগে সংখ্যা আগতো শূন্য নিলে কেটো কাৰণে 64 লিখিলো পইণ্টৰ কাৰণে 1 পইণ্টৰ পিছত কেটা সংখ্যা আছে 1 2 3 4 5 এখানে 5টা 0 1 2 3 4 5টা হল নাও পিছৰ খাইটোত মই কি লিখিব পাৰিম 64 তো 10 ইনটু 10 লকে লিখি পেলা 1 2 3 4 মানে 5টা আছিল ন তো 10 টু দি পাৱাৰ মই কি লিখি দিব পাৰিম 10 টু দি পাৱাৰ 4 কাৰণে 10 টু দি পাৱাৰ -4 মানে এটো শুদ্ধ হৈ আছে ন এটা 64 by 10 into 10 to the power 4 to মই কি লিখি দিব পাৰিম 10 to the power কি লিখি দিব পাৰিম -4 আৰু 64 by 10 to মই কি লিখি দিব পাৰিম 6.4 into 10 to the power -4 তো that means আমাৰ কাৰণে অপচন কোনটো শুদ্ধ b2 শুদ্ধ ঠিক আছে তো এটো কৰিবই না লাগে কাৰণ আমাক b2 শুদ্ধ আমি পালোৱে আইনো এটো গেটাৰ দেনে হ'ব ওকে নেক্সট which of the following cannot be a probability which of the following cannot be a probability of an event 1.5 to probability hobo নোৱাৰে so এটো 25% মানে কি যাব 25 by 100 এটো তুমি প্ৰপাৰ ফ্ৰেকশনত আছে এটো যদি উঠাই দিয়া 7 by কি যাব 10 হ'ব কিন্তু এটো যদি উঠাই দিয়া কি যাব 15 by কি যাব 10 তো 1 তকে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ন তো গতিকে অপচন সি টো এটো কেতিয়াও probability হ'ব নোৱাৰে ওকে নেক্সট for any prime number p divides a square where a is any real number then p also divide a okay যিকোনো মৌলিক সংখ্যা p বাবে p ৰে 1 বিভাজ্য হয় যত a যিকোনো বাস্তৱ সংখ্যা তেন্তে p ৰে a কো বিভাজ্য হ'ব তো p ৰে কাক বিভাজ্য হ'ব a কো বিভাজ্য হ'ব যিকোনো মৌলিক সংখ্যা তো p ৰে যদি a স্কয়াৰ বিভাজ্য ওকে p ৰে যদি a স্কয়াৰ বিভাজ্য হয় a যিকোনো বাস্তৱ সংখ্যা তেন্তে p ৰে কাক বিভাজ্য হয় a ক বিভাজ্য হয় ঠিক আছে নেক্সট এটা বহুপদ px এনেদৰে লোৱা হ'ল যাতে px = p - x এনে তলৰ কোনটো বহুপদে এই ধৰ্মটো মানি নচলে এটা বহুপদ এনে ভাবে লোৱা হ'ল যাতে px = p - x তেন্তে তলৰ কোনটোৱে এই ধৰ্মটো মানি নচলে কোনটোৱে ধৰ্মটো মানি নচলে এইটোৱে মানি নচলে এইটোৱে মানি নচলে কিয় কাৰণ তুমি চোৱা ইয়াত যদি মই x ৰ জায়গাত যদি মাইনাস x দি দিও মানে ঠিক আছে না
তো পি এক্সৰ জেগাত যদি মই মাইনাছ এক্স দি দিওঁ তো মাইনাছ এক্স টু দি পাৱাৰ 4 প্লাছ মাইনাছ এক্স স্কুৱেৰ প্লাছ কি যাব 1 তো ইভেন নাম্বাৰৰ ওপৰত মানে মাইনাছৰ ওপৰত যদি ইভেন নাম্বাৰ থাকে তো এক্স টু দি পাৱাৰ 4 হ'ব এটো কি যাব আলটিমেটলি এক্স স্কুৱেৰ প্লাছ 1 তো ইয়াতো ইভেন নাম্বাৰ আছে তো ইভেন নাম্বাৰ মাইনাছ ইনটু কি কৰি দিব প্লাছ কৰি দিব কিনিয়াত আছে কি টুৱাইছ এক্স টু দি পাৱাৰ 5 প্লাছ কি আছে এক্স কিউব আছে ন তো এটো মাইনাছ হৈ যাব তো গতিকে এইটোৱে সেই ধৰ্মটো মানি নচলে ঠিক আছে নেক্সট বহুপদ px ৰ ঘাত 3 হলে তলৰ বাক্যবোৰৰ ভিতৰত কোনটো সত্য বহুপদ px ৰ ঘাত 3 হলে px ৰ অতি বেছি দুটা বেলেগ বেলেগ শূন্য থাকে px ৰ অতি কমেও দুটা বেলেগ বেলেগ শূন্য থাকে px ৰ ঠিক তিনিটা শূন্য থাকে px ৰ অতি বেছি তিনিটা শূন্য থাকে তো গতিকে অপচন ডি টোৱে সবতকৈ বেছি ভাল হয় তো হুইচ অফ দি ফলোইং বহুপদ px ৰ ঘাত 3 হলে তলৰ বাক্যৰ ভিতৰত কোনটো সত্য তো কোনটো সত্য হ'ব অতি বেছি মানে এট মোস্ট 3 ডিস্টিংক্ট জিৰো হ'ব পাৰে মানে আটাইতকৈ বেছি তিনিটা শূন্য থাকিব পাৰে আমাক সবতকৈ শুদ্ধটো কৰিছে ন কোনটো সত্য বুলি কৰিছে ন অতি বেছি তিনিটা শূন্য তিনটাতকৈ বেছি শূন্য থাকিব নহয় তো এটো মানে পারফেক্ট হয় ওকে কোয়েশ্চন নাম্বার 19 ত কি দিটো আছে দুটা ক্রমিক অখণ্ড সংখ্যাৰ পূৰণফল 306 বাবে দ্বিঘাত সমীকৰণটো হ'ল x² + x = 306 দুটা ক্রমিক অখণ্ড সংখ্যাৰ পূৰণফল দুটা ক্রমিক অখণ্ড সংখ্যাৰ পূৰণফল কাৰণে কি যাব 306 ক্রমিক অখণ্ড সংখ্যা দুটা ন এটা যদি x হয় ওকে এটা যদি x হয় ইটো কি যাব x + 1 আৰু হেতু তাৰ পূৰণফলটো কি হ'ব বুলি কৈছে 306 দুটা ক্রমিক অখণ্ড সংখ্যাৰ পূৰণফল 306 নাও x * x কি যাব x² + x = 360 লিখি দিলো ন 306 তো এটো হ'ব পাৰে यस x² + x = 306 এটো কিয় নপসিবল ন यस হয় এটো শুদ্ধ হৈছে নেক্সট দুটা ক্রমিক অখণ্ড সংখ্যাৰ পূৰণফল 306 বাবে দ্বিঘাত সমীকৰণটো ক্রমিক অখণ্ড সংখ্যা বুলি কৈছে ন তো এটা যদি x হয় তো x + 1 x² + x নেক্সট তো কি দিয়া আছে এটা দ্বিঘাত সমীকৰণ x² ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ চিহ্ন একে হলে x ৰ সহগ শূন্য হলে সমীকৰণটো বাস্তৱ মূল নাথাকে यस এটো বাস্তৱ মূল নাথাকে কেতিয়াও দ্যাট মিন্স একো শুদ্ধ আৰু দুয়ো শুদ্ধ both 1 and 2 are correct তো আমি কেনেকৈ গম পালো চোৱা এটা দ্বিঘাত সমীকৰণৰ x² ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ চিহ্ন একে ইনে নরমালি কিবা এটা ভাবি ল দ্বিঘাত সমীকৰণ এটা ঠিক আছে ধৰি ল আমি x² + 3 ধৰি ললো ইনে ধৰি ললো = 0 ঠিক আছে এটা সমীকৰণটো বাস্তৱ মূল নাই বুলি কৈছে তো বাস্তৱ মূল আছে না আছে হেতু আমাক কোনে ক'ব ডিসক্ৰিমিনেটে দ্যাট মিন্স আমাক b² - 4 এটো চাব লাগিব এটা b মানে কি হয় x ৰ সহগ তো x ৰ সহগটো কি হৈ যায় শূন্য হয় x ৰ সহগ যদি শূন্য দেন 4 * a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে 3 তো 0² মানে তো 0 মাইনাস কি হৈ যাব 12 তো -12 আহি গল না তো দ্যাট মিন্স বাস্তৱ মূল্য নাথাকে তো তোমালোকে যদি ভাবা যদি স্যার মাইনাস থকাতে তো এটো মাইনাস হয় এটো মাইনাস হ'ব লাগিব কাৰণ x² ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ চিহ্ন একে হ'ব লাগিব তেতিয়া a জায়গাত মাইনাস আহিব আৰু এটো জায়গাতো মাইনাস আহিব তেতিয়াও মাইনাসে মাইনাসে কি হৈ যাব প্লাস প্লাসে মাইনাসে আলটিমেটলি মাইনাস তো আলটিমেটলি গুটে কাইন্ডত কি থাকিব মাইনাস থাকিবগে ন গতিকে यस এটো হয় আনসাৰটো বুজি পালা ন নেক্সট যদি দ্বিঘাত সমীকৰণ ax² + ax + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হয় যদি বাস্তৱ আৰু সমান হয় তেতিয়া কি হয় জানা না b² - 4ac that is equal to 0 হয় যদি দ্বিঘাত সমীকৰণ ax² + ax + c = 0 a is not equal to 0 ৰ মূল দুটা বাস্তৱ আৰু সমান হয় তেন্তে কি যাব b² - 4ac = 0 হয় বাস্তৱ আৰু সমান হলে হয় এটা b জায়গাত কি আছে চোৱাচোন b জায়গাত আছে a তো a² - 4 * a * c c জায়গাত কি আছে তো c আছে that is equal to 0 now a² - 4ac = কি যাব 0 হয় now তো a² = 4ac তো এপিনে গুছি গলে +4ac তো a ক্যান্সেল হৈ গল তো কি থাকি গল a = 4c কবাত আছে সাগে a = 4c yes অপশন হৈ গল এটো a = 4c now next যদি আলফা আৰু বিটা twice x² - 4x + 5 ৰ শূন্য হয় তেন্তে লিষ্ট 1 ৰ লগত লিষ্ট 2 টো মিলাব দিছে তো 1/α + 1/β ভ্যালু উলিয়াব লাগে নি ঠিক আছে ন তো আলফা + বিটা মানে কি হৈ যাব -4/2 -b/2 হয় ন -b/a হয় ন তো -4/2 তো আলটিমেটলি কি যাব +4/, এটো কি যাব 2
আৰু আলফা বিটা মানে কি যাব c/2 দ্যাট মিন্স কি যাব 5/2 হল তো আলফা বিটা এলচিএম ললে আলফা বিটা ওপৰ থাকি যাব বিটা প্লাস আলফা মানে আলফা প্লাস বিটা হ'ব ন এটো যাব 2 দেন এটো যাব 5/2 তো আলটিমেটলি 2 টু পিনে গুছি গলে 4/5 তো 1 by alpha plus 1 by beta মানে হৈ যাব 4/5 তো 4/5 কোড আছে তো 4 আছে 4ত আছে 4ত আছে মানে p2 গৈ পেলা কোড হৈছে 4ত হৈছে p4ত হোৱা কেটা আছে অপচন দুটা আছে p4ত হোৱা অপচন এটো আৰু এটো এটো আৰু এটোটো নহয় ঠিক আছে p4ত হৈছে নেক্সট টু সাইড ওকে নেক্সট কি দিল আছে q দিয়া আছে আলফা মাইনাস বিটা হোল স্কয়ার ঠিক আছে এটা আলফা মাইনাস বিটা হোল স্কয়ার যদি মই উলিয়াব লগিয়া হয় তো মই কেনেকে উলিয়াম ওকে তো আলফা প্লাস আলফা মাইনাস বিটা হোল স্কয়ার ওকে ঠিক আছে alpha minus beta whole square that is equal to কি হবে জানা alpha minus beta a minus b whole square মানে কি হয় জানা না a plus b whole square minus 4 alpha beta এটা মনত রাখিবা মানে a minus b whole square equal to a plus b whole square minus 4ab a minus b whole square equal মানে এটা alpha plus beta মানে কি হয় alpha plus beta মানে কি যাব 2 square 4 into alpha beta 4 into alpha beta মানে কি যাব 5 by কি যাব 2 এই 2 ৰে 4 কাটিলে কিমান হৈ যাব 2 তো 2 স্কয়ার মানে 4 minus 2 5 যা কি যাব 10 that is answer to কি যাব -6 গতিকে কিউৰ ভ্যালুটো কি হৈ গল 1 দা কিউৰ ভ্যালুটো কবাত 1 আছে নেকি চাই লও আমি অবভিয়াসলি থাকিবই লাগিব কোনবাটাত তো কিউ ভ্যালুটো ইয়াত 1 আছে ইয়াত কিউ ভ্যালুটো 2 আছে তো গতিকে অপচন কোনটো যাব এ বাকিখিনি নকৰো আৰু ওলাই গল ন তো বুজি পালা না তোমালোকে মাত্র এটা আইডেন্টিটি শিকিলা আলফা মাইনাস বিটা হোল স্কয়ার তো মানে a মাইনাস b হোল স্কয়ার মানে কি যাব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 আলফা বিটা তো আলফা প্লাস বিটা ভ্যালু আছিল আলফা বিটা ভ্যালু আছিল পাতি দিলো ওলাই গল ন কোয়েশ্চন নাম্বার 22 যদি -7 -2 -3 সমান্তর প্রগতিটোৰ দশম পদ x আৰু 3 -2 -7 সমান্তর প্রগতিটোৰ দশম পদ y তেনেলে x + y আচ্ছা এই সমান্তর প্রগতিটো 10তম পদটোক মোক কি বুলি কৈছে x 10তম পদ মানে কি যাব a + 9d তো a মানে কি যাব -7 9 into d মানে কি যাব -2 তো -7 -18 -25 হৈ গল নেক্সট 3 -2 -7 আচ্ছা 9d একদম উৎপাতত কৈ দিলো সৰি ওকে দশম পদ মানে কি আছিল a + 9d তো a জায়গাত কি আছে -7 + 9 into d d মানে কি হৈ যাব -2 - -7 তো -2 -7 আছে +7 তো আলটিমেটলি কি হৈ যাব 5 হয় দেন -7 প্লাস কি হৈ যাব 45 আৰু -7 + 45 -2 -7 আছে +7 5 হৈ গল 9 5 গুণ 45 45 পৰা 7 গলে ওকে 38 the answer is 38 -7 + 45 মানে 38 আৰু ইয়াৰ যোনটো দশম পদ হয় ন হেতু কি বুলি গলে y তো that is okay ভাই a plus আমাক 9 দিয়ে হ'ব দশম পদ মানে a 10 মানে ঠিক আছে তো a জায়গাত কি আছে 3 + 9 into d মানে কি যাব -2 -3 that means -5 তো 9 into -5 তো ultimately 3 + 7 আছে -9 5 jar কি যাব 45 তো ultimately 3 - 45 মানে কি যাব -42 এটা এটুত -42 মানে x + y উলিয়াব লাগে ন তো x মানে হৈ গল 38 plus y মানে হৈ গল -42 তো 38 - 42 ultimately answer to কি যাব -4 তো value of d is what -4 next √5 √20 √45 ৰ পিছৰ পদটো হ'ব √5 √5 মানে হৈ গল 2 এটো হৈ গল √5 √20 মানে কি যাব 2√5 আৰু √45 মানে কি যাব 3√5 বুজি পাইছা না √5 কাৰণ 20 মানে কি হৈ যাব চাচোন 20 মানে 2 * 2 * 5
এইটো যেতিয়া তোমাৰ এটা পেয়াৰ হ'ব বাহিৰলৈ গুচি আহিলে 2√5 হয় আৰু √45 45 মানে কি হয় 3 * 3 * 5 9 5 গুণ 45 ন 4 5 গুণ 20 তো 4 মানে কি যাব 2 * 2 45 মানে কি 9 5 গুণ 45 9 মানে কি হ'ব 3 * 3 তো এইটো এটা পেয়াৰ হৈ গ'ল এই বাহিৰলৈ গুচি আহিলে কি যাব 3√5 তো এটা √5 দুটা √5 তিনটা √5 তো পিছতো কি যাব 4টা √5 এই 4 টো ইপিনে ভিতৰলৈ যদি বাহিৰলৈ আহিলে এটা ভিতৰলৈ কমালে কেইটা হৈ যাব দুটা হৈ যাব 4 টো ভিতৰলৈ কমাই গ'লে 4 4 গুণ 16 16 5 গুণ কি হৈ যাব 80 √/80 ভিতৰতো 5 থাকিবই 4√5 তো 3√5 4√5 16 5 যা √/80 হ'ল আচ্ছা 4√5 তে আছে নেকি এটো মই দেখা নাছিলো তো 4√5 হৈ গ'ল অপচন নেক্সট 24 দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা কমে 25 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ যদি প্ৰথম ত্ৰিভুজটোৰ এডাল বাহু 9 সেন্টিমিটাৰ তেন্তে দ্বিতীয় ত্ৰিভুজটোৰ অনুৰূপ বাহুডালৰ যোগ ঠিক আছে তো ত্ৰিভুজৰ পৰিসীমা 25 বাই কি হৈ গ'ল 15 that is equal to ত্ৰিভুজৰ পৰিসীমাৰ অনুপাত আৰু মানে ত্ৰিভুজটোৰ অনুৰূপ বাহুটোৰ অনুপাতৰ সৈতে সদায় কি হৈ যায় সমান হয় ঠিক আছে না তো এটা ত্ৰিভুজটোৰ মই এডাল বাহু কি বুলি ধৰি ললো 9 আৰু ইডালক মই কি ধৰিলো দ্বিতীয় ত্ৰিভুজটোৰ অনুৰূপ বাহুটো এটা উলিয়াব লাগে তো মই কি ধৰি ললো x এটা সব 5 ৰ এটো যদি মোৰ হাতত কি যাব 3 বাৰ 5 ৰ এটো মোৰ কাৰণে কি হৈ গ'ল 5 বাৰ বুজি পালা ন 5 ৰ এটো কি হৈ গ'ল 5 বাৰ এতিয়া মই যদি পূৰণ কৰো 5 * x কি হৈ যাব 5x আৰু 9 3 গুণ কি হৈ যাব 27 দেন x = 27/5 আৰু 27ক যদি মই 5 ৰে কৰো 5 5 গুণ 25 থাকি যাব 2 পইণ্ট দিলে 25.4 ওকে অপচন কোনটো যাব 5.4 ঠিক আছে বুজি পালা না 5.4 5.4 তুমি 5 ৰে কৰিছা 5 গুণ 20 গুণ 8 গ'ল 5 5 গুণ 25 27 ওকে ঠিক আছে তো 5.4 অপচনটো কি যাব 27ক 5 ৰ হৰণ কৰা 5.4 ওলাব হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 25 কি দি থোৱা আছে তলৰ কোনটো অশুদ্ধ বাক্য বুলি কৈছে অশুদ্ধ মানে শুদ্ধ নহয় দুটা সৰ্বসম ত্ৰিভুজ সদৃশ ইয়েস সৰ্বসম হৈ গ'লে কিমান সদৃশ হয় মানে ঠিক আছে এটো শুদ্ধ হয় আছত এ স্কয়াৰ এণ্ড এ ৰম্বাস আৰ নট সিমিলাৰ এটা বৰ্গ আৰু এটা ৰম্বাস সদৃশ নহয় ইয়েস এটো কেতিয়াও সদৃশ নহয় আছত কি দি থোৱা আছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক ওকে তেন্তে ত্ৰিভুজ দুটা সদৃশ উলিয়াব কি দিছে তলৰ কোনটো অশুদ্ধ বাক্য দুটা বহুপদ দি দিলে বহুভুজ হ'ব লাগিছিল যদি সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় two polygons are similar if and only if their corresponding sides are in proportion দুটা বহুপদ সদৃশ হ'ব যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তেন্তে ত্ৰিভুজ দুটা সদৃশ এটো শুদ্ধ হয় তোদিকে শুদ্ধটো কোনটো নহয় এ ডি2 নহয় সোৱা দুটা কংগ্ৰুয়েন্ট এংগলস অলসো সিমিলাৰ হয় সৰ্বসম ত্ৰিভুজ সদৃশ হয় এ স্কয়াৰ এণ্ড এ ৰম্বাস আৰ নট সিমিলাৰ এটা বৰ্গৰ এটা ৰম্বাস কেতিয়াও সদৃশ নহয় এটো শুদ্ধ সদৃশ হ'বই নহয় এটা ত্ৰিভুজৰ ক্ষেত্ৰত অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তেন্তে ত্ৰিভুজটো সদৃশ হয় শুদ্ধ কিন্তু বহুভুজ বুলি কৈ দিলে ন সো এটা বহুভুজ মানে টু পলিগনস বহুপদ নহয় এটো বহুভুজ হ'ব লাগিছিল এটা বহুভুজ সদৃশ হ'ব যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক অকল অনুৰূপ বাহুবোৰ সমানুপাতিক হলে নহব অনুৰূপ বাহুবোৰ সমানুপাতিক আৰু অনুৰূপ কোণবোৰ সমান হ'ব লাগিছিল এংগলৰ বিষয় থাকিব লাগিছিল এংগলৰ বিষয় নাই তো গতিকে এটোৱে অশুদ্ধ বাক্য অপচন কোনটো হৈ যাব ডি 26 কি দি আছে এ বি সি ডি সমান্তৰিকৰ a -45 c 82 দুটা বিপৰীত শীৰ্ষবিন্দু ইয়াৰ কৰ্ণ কেইডালে পি এ বি বিন্দুত কটাকটি কৰিছে তেন্তে এ আৰু বি মাজৰ সম্পৰ্ক আচ্ছা ঠিক আছে এ বি সি ডি এটা কি বুলি দিছে সমান্তৰিক বুলি দিছে ওকে একো নাই একদম ইজি কোৱেশ্যন তাৰ এটো ধৰ পইণ্ট মই এ বি সি আৰু এটো কি হৈ গ'ল ডি এটা এ মানে কি হৈ গ'ল -4, কি যাব 5 আৰু সি মানে হৈ গ'ল তোমাৰ 82 এপিনে হৈ গ'ল কিমান হ'ব বি আৰু ডি না জানো এটা ইয়াৰ কৰ্ণ কেইডালে এডাল কৰ্ণ ঠিক আছে এই কৰ্ণ কেইডালে কি কৰিছে পি
এ কমা বি বিন্দুত কটাকটি কৰিছে কৰ্ণকেইডালে পি এ কমা বি বিন্দুত কি কৰিছে কটাকটি কৰিছে তেন্তে এ আৰু বি মাজৰ সম্পৰ্ক উলিয়াব লাগে ঠিক আছে এটা কথা সদায় মনত ৰাখিবা বা আমি জানো ক্লাছ 9 তে পাইছিলো যে সমান্তৰিক কৰ্ণকেইডাল সদায় সমদ্বিখণ্ডিত হয় সমানে দ্বিখণ্ডিত মানে কি হয় তুমি আমি যদি ভাবিলো এটো এটা সমান খণ্ড এটো এটা সমান খণ্ড দ্যাট মিন্স এটো হৈ যাব কি মধ্য বিন্দু হয় তো গতিকে মধ্য বিন্দু যদি হয় দ্যাট মিন্স পি এ কমা বি তো মধ্য বিন্দু আমাৰ কেনেকৈ উলিয়াইছিলে এটো আমাক দি দিছে এ বি তো মধ্য বিন্দু কেনেকৈ উলিয়াই x1 এটোক x1 ধৰিলো প্লাস x2 তো -4 plus 8 divided by 2 মানে x1 plus x2 by 2 comma y1 plus y2 5 plus 2 divided by q equal 2 হৈ গল তো ইয়াৰ পিছৰ খাইটো কি হ'ব মই জাগা নাই কাৰণে এনেকৈ লিখিছো -4 plus 8 মানে কি যাব 4 by 2 আৰু 5 plus 2 মানে কি যাব 7 by 2 আকৌ তাৰ পিছৰ খাইটো কি যাব 4 by 2 মানে কি যাব 2 আৰু 7 by 2 মানে কি যাব 3.5 that means it is a PAB মানে হয় না that means A value to the value of A is what 2 আৰু value of B is কি হৈ যাব 3.5 A value to 2 B value to 3.5 এটাকে কোনটো হ'ব এটো অপচন কোনটো যাব B টো হ'ব সোয়া B মানে কি আছে B value to কি হৈ গল 3.5 তো 3.5 টোকে কি বুলি লিখিছে A plus 1.5 কাৰণ A মানে কি হৈ যাব 2 A value to কি হৈ যাব 2 নহয় জানো তো 2 plus 1.5 দুই লগত যদি 1.5 কৰো that means কি হৈ যাব 3.5 তো b ভ্যালু তো b ইকুয়াল টু 3.5 এ নহয় জানো তো ঠিক আছে আমাৰ অপচন কোনটো হৈ যাব b এবাৰ 27 কি দিয়া আছে if sin theta plus sin square theta equal to 1 তেন্তে cos square theta plus cos to the power 4 theta 1 হ'ব কেনেকৈ হ'ব চোৱা তো sin theta equal to a plus sin square theta যদি আমি এপিনে লৈ যাওঁ কি যাব 1 minus কি যাব sin square theta so that means sin theta equal to 1 minus sin square theta মানে কি যাব cos square theta that means মোৰ হাতত যদি cos square theta থাকে তো মই কি কৰিব পাৰিম sin theta ইউজ কৰিব পাৰিম এটা আমাক যোনটো ভ্যালু উলিয়াব দিছিলে কি আছিল চোৱা cos square theta plus cos to the power 4 যদি 4 থাকে মই তা কি লিখিব 2 square এখানে cos to the power 4 মানে মই কি লিখিম cos square theta কি যাব whole square now cos square theta plus cos square theta মানে cos square theta জায়গাত কি আছে মই sin theta তো দেখি আমি কি লিখি দিব পাৰিম sin theta whole square তো ইয়াৰ পিছত কি হৈ যাব cos square theta plus sin theta whole square মানে কি হৈ যাব sin square theta আৰু cos square theta plus sin square theta মানে কি হৈ যাব 1 তো গতিকে 27 ৰ ভ্যালুটো কি হৈ যাব 1 নাও কি দিয়া আছে দুটা ঐক্য কেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 সেমি আৰু 3 সেমি তো ডাঙৰ বৃত্তৰ জিয়া PQ এ সৰু বৃত্তটোক স্পৰ্শ কৰিছে এটা PQ ৰ দৈৰ্ঘ্য কিমান হ'ব 8 কাৰণ এটা টেক্সট বুকৰ কোৱেশ্চন মানে ডাইৰেক্ট গম পায় আৰু 8 টো আছে চাগে ক'বাত yes 8 সেমি কাহিনীটো চাই লোৱা কি দিটো আছে দুটা ঐক্য কেন্দ্ৰিক বৃত্ত কনসেন্ট্ৰিক সাৰ্কুল মানে কি হ'ব একেটা বৃত্তত একেটা সেন্টাৰতে দুটা কি হৈ যাব মানে বৃত্ত যদি থাকে এটা সেন্টাৰতে তো এটা এই সেন্টাৰতে মই যদি দুটা বৃত্ত আঁকি দিলো ইয়াকে কয় ঐক্য কেন্দ্ৰিক বৃত্ত ঠিক আছে তো গতিকে ইয়াৰ ৰেডিয়াছডাল কি বুলি কৈছে ডাঙৰ বৃত্তৰ ৰেডিয়াছডাল 3 সেমি আৰু সৰুটোৰ কাৰণে কি যাব ডাঙৰ বৃত্ত 5 সেমি সৰুটো 3 সেমি এটা PQ ইজ এ কৰ্ড অফ দি লাৰ্জাৰ সাৰ্কেল তো লাৰ্জাৰ সাৰ্কেলটোৰ কাৰণে PQ ডাল কৰ্ড বাট হুইচ টাচেছ দা স্মলাৰ সাৰ্কেল মানে ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে এটো হৈ গল PQ হৈ গল এটা ডাঙৰ বৃত্ত ইন ৰেসপেক্ট অফ দা লাৰ্জাৰ সাৰ্কেল ঠিক আছে না ডাঙৰ বৃত্তটোৰ কাৰণে যদি চাও আমি সৰু বৃত্তটো নাই বুলি ধৰি ললো ঠিক আছে তো ডাঙৰ বৃত্তটোৰ কাৰণে আমাৰ এটো কি হৈ গল এডাল হৈ গল কৰ্ড জিয়া কিন্তু সৰু বৃত্তটো যেটো টাচ কৰি আছে সৰু বৃত্তটো যেতিয়া টাচ কৰি আছে তো সৰু বৃত্তটোৰ কাৰণে এডাল কি যাব স্পৰ্শক টেনজেন্ট ঠিক আছে না এটা ৰেডিয়াস যদি আমি টানি দিও স্পৰ্শক আৰু ৰেডিয়াস সদায় কি হৈ যায় পাৰপেন্ডিকুলাৰ হৈ যায় আৰু এডাল আমাৰ দিটো আছে কিমান 3 এটা তুমি চোৱা হা এডাল ডাঙৰ ডাল এটো আমাৰ হাতত আছে কি আছে 5 কাৰণ এটো ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ 5 এটা আমাক ধৰা এটো m আছিল যেন তো আমি এই pm টো উলিয়াব পাৰিম তো pm কেনেকৈ উলিয়াম 5 স্কয়াৰ ইকুৱেল টু pm স্কয়াৰ প্লাস 3 স্কয়াৰ তো 5 স্কয়াৰ মানে কি যাব 25 তো pm স্কয়াৰ প্লাস 3 স্কয়াৰ মানে 9 দেন 25 minus 9 ইকুৱেল টু pm স্কয়াৰ কাৰণ প্লাস 9 টো এপিনে গৈছিল minus 9 হৈ যাব নাও pm স্কয়াৰ ইকুৱেল 25 পৰা 9 গলে কি যাব 16 দেন pm ইকুৱেল টু
স্কোয়ার টু ইপিনে গ'লে √16 মানে কি হৈ যাব 4 তো pm মানে 4 হ'লে mq মানে কি হৈ যাব 4 হ'ব কিয় কাৰণ এডালটো যিয়ে জনক জিয়াৰ ওপৰত যদি লম্ব থাকে 9ত শিকিছিলো জিয়াৰ ওপৰত যদি লম্ব থাকে জিয়াডালক সমান দুভাগ হৈ যায় দ্যাট মিন্স এডাল যদি 4 হয় এডালো কি হৈ যাব 4 হ'ব আৰু 4 + 4 দুইডাল অবিয়াসলি আমাক pq লেন্থ লাগে pq মানে গোটেডাল হয় না 4 + 4 কি হৈ যাব 8 হৈ গ'ল নেক্সট কি দি থোৱা আছে এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ 90 ডিগ্ৰী আৰু ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে বৃত্তকলাটোৰ পৰিসীমা ঠিক আছে না বৃত্তকলাটোৰ কি উলিয়াব লাগে আমাক পৰিসীমা চোৱা এটো বৃত্তকলা ঠিক আছে না ইয়াৰ পৰিসীমা ইয়াৰ বৃত্তকলাৰ পৰিসীমা মানে কি হ'ব ব্যাসাৰ্ধ 7 হয় না এডাল কিমান হৈ গ'ল 7 প্লাস এডাল মানে কি হৈ গ'ল 7 প্লাস এই আৰ্কডালৰ কি হৈ যাব দৈৰ্ঘ্য ঠিক আছে না এই বৃত্তচাপটোৰ দৈৰ্ঘ্য তো বৃত্তচাপৰ দৈৰ্ঘ্য হলে ফৰ্মুলা কি হৈ যাব থিটা মানে কি আছিল কোণটো কিমান আছে 90 ডিগ্ৰী দি থোৱা আছে তো 90 বাই কি হৈ যাব 360 ইনটু টুৱাইস পাই মানে কি যাব 22/7 ইনটু ৰেডিয়াসটো কিমান দিয়া আছে 7 ইমানলৈকে স্ক্ৰীনটোত আহিছে না ওকে আছে ঠিক আছে তো এই 7 আৰু এই 7 কি হৈ গ'ল কেনসেল কাৰণ ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটাৰ আৰু বৃত্তৰ চাপ বা আৰ্ক অফ দা সার্কুল উলিয়াই কি ফর্মুলা আছিল θ/360 ইনটু টুৱাইস পাই আর তো 7 7 ক্যান্সেল 90 রে 360 ক্যান্সেল কৰিলে কিমান বাজাব 4 2 ৰে ইয়াক ক্যান্সেল কৰিলে কি যাব 2 ৰে 22 ক্যান্সেল কৰিলে কি যাব 11 তো থাকি গল কি অকল 11 ঠিক আছে এটা 7 7 কি যাব 14 প্লাস 11 তো আলটিমেটলি কিমান যাব 25 তো কোবাত আছে চাগে ইয়েস এটো চাই লোৱা বি অপশন বি 25 ঠিক আছে নেক্সট এটা বৃত্তৰ কালিৰ সাংখ্যিক মান অৰ্ধ বৃত্তাকাৰ কোণমান যন্ত্ৰ এডালৰ পৰিসীমাৰ সমান ঠিক আছে না দুইটাৰে ব্যাসাৰ্ধ সমান ব্যাসাৰ্ধ যোগ কি দিছে দি নিউমেৰিকেল ভ্যালুজ অফ এৰিয়া অফ এ সার্কেল ইজ ইকুয়াল টু দা পেৰিমিটাৰ অফ এ সেমি সার্কুলাৰ প্ৰটেক্টৰ both having equal radius the radius is কিমান কি দি আছে বৃত্তৰ এটা কালিৰ সাংখ্যিক মান তো বৃত্তৰ কালিৰ সাংখ্যিক মান মানে ফৰ্মুলাটো কি হয় পাই r স্কয়াৰ হেতু কাৰ সৈতে ইকুয়াল বুলি কৈছে হেতুটো কাবাৰ সৈতে ইকুয়াল বুলি কৈছে কাৰ সৈতে ইকুয়াল বুলি কৈছে পেৰিমিটাৰ অফ এ সেমি সার্কুলাৰ প্ৰটেক্টৰ কোণমান যন্ত্ৰ এটাৰ পৰিসীমাৰ সৈতে সমান কোণমান যন্ত্ৰ এটা এনেকুৱা হয় না গতিকে কোণমান যন্ত্ৰ এটা যদি এনেকুৱা হয় তো এইটো এডাল হৈ গল সেমি আৰ্ক দ্যাট মিন্স সোয়া গুটে কমপ্লিট বৃত্তটো যদি থাকে তো কমপ্লিট এটো সারকামফারেন্সটো বৃত্তৰ পৰিধিটো কি হৈ যায় টুৱাইস পাই r হয় তো এটোটো ইয়াৰ পৰা ইয়ালৈকে মানে আধা আছে তো টুৱাইস পাই r ৰ যদি আধা কৰো দ্যাট মিন্স এটো কি হৈ যাব পাই r তো একন হৈ গল কি হৈ যাব পাই r আৰু এডালটো ডায়ামিটাৰ পৰিসীমা বুলি ক'লে এডাল প্লাস এডাল তো ডায়ামিটাৰ মানে কি হৈ যাব টুৱাইস r তো গতিকে পাই r স্কয়াৰৰ লগত কি হৈ যাব পাই r প্লাস কি হৈ যাব টুৱাইস r ঠিক আছে এতিয়া পাই r স্কয়াৰ ইকুয়াল টু মই যদি r2 কমন লয় ইয়াত কি থাকি যাব পাই প্লাস 2 এতিয়া ইয়াৰ r আৰু ইয়াৰ r স্কয়াৰ কি হৈ যাব ক্যান্সেল ইয়াত এটা r আছে সো r2 কমন ললো ন ইয়াৰ পৰা r কমন ললো পাই থাকি গলি ইয়াৰ পৰা r কমন ললো কি থাকি গল 2 থাকি গল ঠিক আছে না ফোন এটা আহি আছে এটো গুৰুত্ব দিব না লাগে তোমালোকে ঠিক আছে না তো r ইকুয়াল টু দেন কি যাব পাই প্লাস 2 divided by so ইয়াত তো এই r টো কাট খাই গলে পাই r থাকিলে ন দেন পাই r ইয়াৰ r আৰু r স্কয়াৰ ক্যান্সেল কৰি গল তো থাকি গল পাই r মই তো নিলিখিলো আৰু তো যদি লিখি দিব লাগে এখানে চাই লয় কাৰণ পাই r ইকুয়াল টু কি থাকি গল পাই প্লাস 2 এটা মোক কি উলিয়াবলৈ কৈছিল ব্যাসাৰ্ধ মানে r ৰ ভ্যালুটো উলিয়াবলৈ কৈছিল তো r ৰ ভ্যালু যদি উঠিয়াও পাই 2 পিনে গুছি যাব ন সো পাই বাই 2 ডিভাইডেড বাই পাই এইটো অপশন কোনটো যাব সি ঠিক আছে এটা আমাক কি দিয়া আছে প্ৰতিটোৰে আয়তন 8 সেন্টিমিটাৰ কিউবৰ দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল আৰু তেতিয়ালে লব্ধ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব 2 cubes each of volume 8 centimeter cube are joined end to end then the surface area of the resulting cuboid so দুটা কিউব আছিল আৰু each of the volume is 8 centimeter cube ঠিক আছে না প্ৰতিটোৰে ভলিউম 8 centimeter cube তো ঠিক কিউবৰ আয়তন কি হয় মানে ঘনকৰ আয়তন তাক আমি a কিউব বুলি কওঁ a কিউব মানে কি হৈ যাব 8 now a cube equal to 8 to মানে কি যাব 2 cube এটো ক্যান্সেল then a equal to 2 that means a equal to যেটো 2 হল that means কি যাব l equal to b equal to h equal to কি হৈ যাব 2 centimeter
কাৰণ ঘনকৰ লেন্থ ব্ৰেথ আৰু হাইট সমান হৈ যায় আৰু সেইটো কিমান হৈ যাব 2 হৈ গ'ল এটা দুটা আছিলে দুইটাক যেতিয়া লগাই দিব এনেকৈ দুটাক যেতিয়া লগাই দিব তো এইটো এটা আয়তীয় ঘনক হৈ যাব যাৰ লেন্থটো কিমান বনি যাব তো অবিয়াসলি লেন্থটো কিমান বনি যাব লেন্থটো 2 + 2 কিমান হৈ যাব 4 লেন্থ বনি যাব 4 ব্ৰেথ কিন্তু 2 এ থাকিব আৰু হাইটটো কি থাকি যাব 2 এ থাকিব এটা আমাক কি সুধিছে আয়তীয় ঘনকটোৰ কালি তো আয়তীয় ঘনকৰ কালি কি যাব 2 * LB L যদি 4 হয় 4 দুগুণ 8 তাৰপিছত BH 2 দুগুণ 4 তাৰপিছত LH H 2 4 2 4 গুণ 8 তো গতিকে ইয়া আলটিমেটলি কি যাব 8 8 16 16 4 কিমান হৈ গ'ল 20 20 দুগুণ 40 40 সেন্টিমিটার স্কয়ার তো আনসার কিমান হৈ যাব 40 সেন্টিমিটার স্কয়ার ঠিক আছে নাও কোয়েশ্চন নম্বৰ 32 আছে 32 কি দিয়া আছে যদি 30, 34, 35, 36, 37, 38, 39 আৰু 50 তথ্যসমূহৰ পৰা 35 বাদ দিয়া হয় তেনেহলে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব ঠিক আছে নাই সো আমাক কি বাদ দি দিবলৈ কৈছে 30 34 35 36 37 38 39 40 ইয়াৰ পৰা তোমাক কি বাদ দি দিবলৈ কৈছে 35 বাদ দিবলৈ কৈছে ঠিক আছে নাই সো সোৱা মধ্যমা উলিয়াবৰ কাৰণে প্ৰথম কথাটো হৈ গ'ল আমি এৰেঞ্জ কৰি ল'ব লাগিব সো এটোটো তোমাক গ্ৰুপ ডাটাত দিয়া নাই ন এতিয়া ঠিক আছে গ্ৰুপ ডাটাত নিদিলে আমি এৰেঞ্জ কৰিম একদম তাৰছত কি থাকিব এটো 30 পিছতে সবতকৈ সৰু সংখ্যাটো কোনটো হৈ যাব 34 তাৰছত কি আহি যাব 35 তাৰছত কি আহি যাব 36 তাৰছত কি আহি যাব 37 আচ্ছা এটো এৰেঞ্জে কৰি দিয়া আছিল 37 30 34 35 36 37 38 39 40 আচ্ছা এটো কৰি দিলু ভালে হল সদায় মনত ৰাখিবা এনেকে যদি খেলি মেলিকে দিয়া থাকে ধৰ ইয়াতো তো এৰেঞ্জ কৰি দিছিলে তোমালোকে সদায় সৰুৰ পৰা ডাঙৰলে বা ডাঙৰৰ পৰা সৰুলে সজাই লবা ঠিক আছে না স্টেপটো মনত ৰখাই লবা তাৰপিছত তুমি সংখ্যা কিমানটা গন্তি কৰিব লাগিব অবজাৰভেশনছ কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 1 2 3 4 5 6 7 8 ঠিক আছে না যেটো 8টা আছে তো গটিকে মধ্যমা কি হ'ব n is even হৈ গল n is even মানে নাম্বার অফ অবজারভেশন যেটা ইভেন হৈ গল দেন ইভেন হলে কি যাব ফর্মুলাটো n/2 প্লাস n/2 প্লাস 1 টার্ম ডিভাইডেড বাই 2 এটো হয় মধ্যমা মানে তো যদি n টো যুগ্ম সংখ্যা থাকে n মানে কি নাম্বার অফ অবজারভেশন যেনে ইয়াত কেটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ঠিক আছে না মানে n টো কি হৈ গল তোমাৰ ইভেন নাম্বার অফ অবজারভেশন 8 টো যুগ্ম নে ন যুগ্ম হলে n/2 টার্ম প্লাস n/2 প্লাস 1 টার্ম এটা n মানে কি আছিল n ৰ জাগাত n ৰ ভ্যালুটো কি যাব 8 8ক 2 ৰে হৰণ কৰিলে কিমান হৈ যাব 4 4th টার্ম n/2 8/2 মানে 4th টার্ম মানে 4 নম্বৰ টার্ম এটা 4 নম্বৰ টার্ম কোনটো 1 2 3 4 দ্যাট মিন্স কিমান হৈ গল ভ্যালুটো 36 প্লাস n/2 মানে কি হৈ গল 4 পালো 4 প্লাস 1 5th টার্ম তো 5th টার্মৰ ভ্যালুটো কিমান আছে 37 তো 36 প্লাস 37 ডিভাইডেড বাই কি যাব 2 এটা কিমান হৈ গল 36 প্লাস 37 6 প্লাস 7 7 6 13 3 হাতে গলে 3 3 6 1 7 73 বাই কি যাব 2 ঠিক আছে না 73/2 মানে কিমান হৈ যাব 7ক 2 ৰে পূৰণ কৰিলে কিমান হৈ যাব 3 3 দুগুণ 6 1 থাকি গল 13 হল 6 দুগুণ 12 36.5 কিমান হৈ গল 36.5 এটো হৈ গল প্ৰথমতে মধ্যমা এটা আমাক কি বুলি কৈছে সোৱা এই যে সংখ্যা কিনি যে ইয়াৰ পৰা আমাক কি দি দিবলৈ বাদ দিবলৈ কৈছে 35 টোক বাদ দিবলৈ কৈছে মানে 35 টো নাই 35 টো যদি নাই কি যাব 30, 34 35 টো নাই তো দ্যাট মিন্স কি যাব 36 37 38 39 কি গল 40 এটা কেটা সংখ্যা আছে চাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ঠিক আছে নাই তো কিমান হৈ গল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা হল কিমান হৈ গল 1 2 3 4 5 6 7 এটা 7 হ'ব দ্যাট মিন্স n টো কিমান হৈ গল n ইকুয়াল টু কি যাব অড n ৰ ভ্যালুটো কিমান হৈ গল 7 হয় না নহয় তো n যেতিয়া 7 হৈ যাব
ওকে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব ডিক্ৰিজ বাই মধ্যমাটোতো ডিক্ৰিজ নহ'বই দেখোন কুৱেশ্যনটোততো মোৰ মধ্যমাটো ডিক্ৰিজ হ'ব নিচিনা লগা নাই তথাপিও 30-34 কি আমাক বাদ দিবলৈ কৈছিলে এই তথ্যসমূহৰ পৰা 35ক বাদ দিয়া তেনেহ'লে নতুন তথ্যসমূহৰ মধ্যমাৰ হ্ৰাস হ'ব তো 35টোক যদি মই বাদ দি দিওঁ কি থাকি গ'ল 30 34 36 30 30 34 আচ্ছা 35টো বাদ দিলোঁ 36 তাৰপিছত কি আহি গ'ল 35টো বাদ দি দিলোঁ 37 38 39 40 নাম্বাৰ 1 2 3 4 5 6 7 n ইকুৱেল যদি 7 হয় তেতিয়া মধ্যমা কি হয় জানানে n + 1 ডিভাইডেড বাই 2th টাৰ্ম এটা n ৰ জায়গাত কি আছে 7 আছে n ৰ জায়গাত যদি 7 আছে 7 + 1 মানে কি যাব 8 বাই 2th টাৰ্ম মানে 8 ডিভাইডেড বাই 2তম পদ ঠিক আছে না 8 বাই 2 মানে কি যাব 4তম পদ এটা 4তম পদত চোৱা 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ 4 নম্বৰ পদত কিমান আহি গ'ল মধ্যমা কিমান আহি গ'ল 37 আগতে মধ্যমা কিমান আছিল আগৰ মধ্যমা আছিল তুমি আকৌ এবাৰ মই চাই দিছো ইয়াতে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 8 ইভেন হলে n বাই 2 প্লাস n বাই 2 প্লাস 1 ডিভাইডেড বাই 2 তো 4 নম্বৰ পদটো হৈ গ'ল 36 তাৰ পিছত 5 নম্বৰ পদটো 4 2 কানি কন্তে হৈ যাব n বাই 2 মানে 4 8 বাই 2 4 4 প্লাস 1 5th টাৰ্ম মানে 37 ডিভাইডেড বাই 2 তো 3 ওকে 7 6 13 3 হাতে গ'ল 3 3 6 1 7 ওকে এটো হৈ যাব 5 দুগুণ 10 হাতে গ'ল 6 দুগুণ 12 13 ওকে ঠিক আছে 36.5 তো মানে হা হোৱা নাই মই এটো কাৰণে আকৌ এবাৰ চেক কৰি দিলোগে গৈ পেলাই বাঢ়িছেহে মানে ঠিক আছে ইনক্ৰিজে হৈছে নতুন মধ্যমাটোত ঠিক আছে না তো কিমান ইনক্ৰিজ হৈছে 0.5 কাৰণ আগতে আছিল 36.5 এটা কিমান পালো মই 37 দেখি 0.5 ইনক্ৰিজ হৈছে সো এনিৱে কোৱেশ্চন নম্বৰ 33 টো চোৱা কি দিয়া আছে এটা বেগত 3টা ৰঙা 5টা বগা আৰু 7টা নীলা বল আছে কি আছে 3টা ৰঙা 5টা বগা আৰু 7টা নীলা বল আছে তেন্তে বেগটোৰ পৰা এটা বল বাছনি কৰিলে ৰঙাও নহয় আৰু নীলাও নোহোৱাৰ সম্ভাৱিতা উলিয়াব লাগিব মানে ৰঙা হ'ব নোৱাৰিব নীলা হ'ব নোৱাৰিব দ্যাট মিন্স কি হ'ব পাৰিব বগা হ'ব লাগিব তো মুঠ বল কিমান আছে সো মুঠ বল হৈ গ'ল 3টা ৰঙা 5টা বগা আৰু 7টা নীলা তো 3 পাছে 8 7 কি গ'ল 15 ঠিক আছে না এতিয়া আমি এটা বল লৈ আহিলো বেগটো পা তো বল এটা বাছনি কৰোঁতে আমাক কি লাগিব ৰঙাও নহব আৰু নীলাও হ'ব নোৱাৰিব তো ৰঙাও হ'ব নোৱাৰিব নীলাও হ'ব নোৱাৰিব দ্যাট মিন্স কি হ'ব লাগিব বগা হ'ব লাগিব তো বগা হ'বলে হলে কি যাব 5 বাই কি হৈ যাব 15 5 বাই 15 মই যদি কাটি দিও কি যাব 1 বাই 3 তো অপচন কোনটো হৈ যাব এ 1 বাই 3 ঠিক আছে এটা 34 কোৱেশ্চনটো চোৱা ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা টাচপাৰ্ট এটাৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল তো এজনী কোলা ৰাণী পোৱাৰ সম্ভাৱিতা কোলা ৰাণী কি যাব সো কিমানটা কাৰ্ড আছিল 52টা টাচপাৰ্টৰ পৰা কাৰ্ড টানি লোৱা হ'ল তো এজনী কোলা ৰাণী তো ৰাণী 4জনী থাকে কিন্তু কোলা কিমান থাকে দুজনী তো 2 বাই কি যাব 52 কেনসেল হৈ গলে 1 বাই 26 তো অপচন কোনটো হৈ যাব এইটো ঠিক আছে তাৰছত আমাক কি খুদিছে তলৰ কোনটো এটা পাৰফেক্ট স্কোয়াৰ নহয় 289 হয় 17 স্কোয়াৰ মানে 289 729 হৈ যায় ঠিক আছে না আৰু 12252 হৈ যাব কোনটো নহয় 572 নহয় তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটো নহয় কাৰণ আমি জানো 576 হয় তো 576 যদি হয় 572 তো হ'বই নোৱাৰে ঠিক আছে নেক্সট এটা আমাক কি দি থোৱা আছে যদি √156 125 তেন্তে 1 প্লাস √15625 এটো মানে কি যাব 125 প্লাস এটো কি দি থোৱা আছে 1.56.25 এটো মানে কি যাব 12.5 কাৰণ এটো 0.25 আছে ন তো 12.5 হ'ব আৰু 156 এপিনে আছে 12 স্কয়াৰ তো নিয়ারেস্টত এটো হৈ যাবগে 12.5 তো তুমি তেনেকে গম পাব লাগিব আৰু
আৰু নেক্সট কি হৈ যাবগৈ গৈ পেলাই 1.5625 ন ওকে দ্যাট মিন্স 1.25 হ'ব এইকেইটাৰ আমাক যোগ কৰিবলৈ কৈছে ঠিক আছে না এইকেইটাৰ যোগ so দ্যাট মিন্স কি যাব 125 আৰু কি প্লাস কৰিবলৈ কৈছে 12.5 আৰু এটা কি দিয়া আছে 1.25 সেকেটা আমি যোগ কৰো এটো আলটিমেটলি কি যাব এটো 5 এটো 5 এ 2 কি যাব 7 তো 5 এ 2 7 এ 8 2 এ 3 138.75 কবাত আছে চাগে অপচন 138.75 এটো অপচন সি আছে সো 138.75 ঠিক আছে তো অপচন কি হৈ গল সি নেক্সট তলৰ কোন কেটা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে তলৰ কোন কেটা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে ঠিক আছে না না কোন কেটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত একে চাৰিয়ে তোমাৰ এটো এটো 5 দি না যায় 2 দি তো না যায় ঠিক আছে না কাৰণ এটো হেৰি দি নাই ন এটো কি বলে 7 আছে মানে 2 দি না যায় আৰু 5 দিও না যায় কাৰণ 5 দি যাবলৈ 0 আৰু 0 0 আৰু 0 হ'ব লাগিব ন তো গতিকে এটো নহয় 400 আছে 100 মানে তো আৰু কি হৈ যাব 2 * 5 তে আহিব আৰু 4 মানে কি হৈ যাব 2 স্কয়াৰে হ'ব তো গতিকে এটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব 400 দি হৰণ কৰিলে ঠিক আছে না এটো অকন বুজি পাব লাগিব কিন্তু 300 হোৱাতেন হ'লতেন যদি দশমিক বিস্তৃতি নহ'লতেন কাৰণ 3 টো বেলেগ আহি গ'লতেন ন 1600 মানে কি যাব 16 * 100 100 মানে তো অকল 2 * 5 ত আহি যাব আৰু 16 মানে মই কি লিখি দিও পাম 2 * 4 দ্যাট মিন্স ইয়াত অকল 2 আৰু কি থাকিব 5 এ থাকিব তো গতিকে 3 and 5 টো কনফাৰ্ম দশমিক বিস্তৃতি তলৰ কোনটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি হয় ঠিক আছে তো 2 নম্বৰটো নহব আৰু 3 নম্বৰটো 216 আছে ন তো 5 ৰে না যাব ন আচ্ছা 5 ৰে নগলো কোনো কথা খালি 2 ৰে হ'ব লাগিব গুটে কেটা এ 2 ৰে হয় জানো নহয় তুমি যদি ভালকে চাব জানা কাৰণ 2 to the power 4 মানে কিমান হৈ গল 16 2 to the power 5 মানে যাব 32 2 to the power 6 মানে যাব 64 তাৰ পিছত 2 to the power 7 মানে যাব 128 আৰু 2 to the power 8 2 to the power 8 মানে হৈ যাব 256 তো গতিকে এটো অকল বুৰে 2 তুলাইছে তেতিয়া হলতেন অকল 2 টো লোৱা নাই 5 টো নোলাই কিয় 5 নোলাই কাৰণ ইয়াত কি আছে 6 আছে 5 থাকিব কাৰণে 0 আৰু 5 থাকিব লাগিব ন তো বুজি পালা ন তো শৰ্ট ট্ৰিক তেনেকে গম পাই যাবা মানে এটা অকল কোনটো হ'ব 3 আৰু 4 অপচন কোনটো হৈ যাব বি তুমি যদি কৰিব না জানা এনেকে কৰি চাবা আৰু 216 মানে কি যাব 2 ৰে যদি আমি কৰো 2 * 10 * 20 8 আকৌ 2 ৰে কৰিলে কি যাব 54 আকৌ 2 ৰে কৰিলে কি যাব 27 তাছত তো 3 এ আহি গল তো নহব ন এ ন গতিকে 3 এ কি হৈ যাব 4 ইমানখিনি কৰি চাবই না লাগে আমি যদি খুব ভালকে জানো ঠিক আছে নাও the digit in the unit place and the cube of 49 তো 49 ইউনিট প্লেস মানে 49 ৰ ঘনকৰ এককৰ স্থান তো 49 ক আমি যদি মাল্টিপ্লাই কৰো তো 49 যেটা কম নহয় 9 এটা কৈ দিলে হল 9 * 9 9 গুণ কিমান হৈ গল obviously কি হৈ যাব 9 গুণ 81 হৈ যাব আকৌ তোমাক 9 ৰে যেটা পূৰণ কৰিবা ঠিক আছে না 9 গুণ কি হৈ যাব 9 ঠিক আছে তো আলটিমেটলি 49 ৰ ঘনকৰ এককৰ স্থানৰ digit in the unit place in the cube of 49 ৰ ঘনৰ এককৰ স্থানৰ অংকটো তো 9 এ ওলাব লাগিছিল কি হলৱা নাই জানো ওকে 9 এ হয় এককৰ স্থানৰ অংকটো 49 ৰ ঘনৰ এককৰ স্থানৰ অংকটো 9 হ'ব 9 অপচনে নাই ঠিক আছে নাই তো তুমি ইমান বেছি ভাবি থাকিব নালাগে আৰু তো the digit of unit place in the cube of 49 তো 49 ৰ কিউব মানে কি যাব 49 কিউব মানে 49 into 49 এনেকা সংখ্যা আইলে একেটা পূৰণ কৰি দিবা 9 9 জাৰ কি যাব 81 তো থাকি গল কি একক ঘৰ 1 থাকিলে আকৌ তাৰ লগত তুমি কি কৰিবা এই একক ঘৰ 1 থাকিল ন তাৰ লগত 9 টো পূৰণ কৰিবা 9 গুণ 9 তো আনসাৰটো আমাৰ 9 হ'ব লাগিছিল 9 অপচনতে নাই ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ p = x² y³ z to the power n আচ্ছা ইয়াতে চাই লম বাৰু
ধৰো p x square y cube z to the power n আৰু q হৈ গল x cube y to the power m আৰু z square যত x y z মৌলিক সংখ্যা আৰু লসাগু কাৰ লসাগু বুলি কৈছে আমাক p q লসাগু x cube y to the power 4 z cube তেন্তে twice m plus 3n ৰ মান আচ্ছা চাই ল p আৰু q ৰ এটো হৈ গল p ৰ মানে মৌলিক উৎপাদকীকৰণ এটো হৈ গল q ৰ মৌলিক উৎপাদকীকৰণ ঠিক আছে না এটা তুমি চোৱা x ত 2 আছে x ত 3 আছে তো হাইয়েস্টটোৱে ল'ব লাগিব এটো কাৰণে x ৰ পাৱাৰ কি দিয়া আছে 3 আৰু y 3 আছে y m আছে আৰু ইয়াত y কি লৈছে 4 লৈছে that means 3 তকে ডাঙৰ হ'ব লাগিব তো m ৰ ভ্যালুটো the value of m equal to কি যাব 4 y cube আৰু y to the power 4 তেতিয়া y to the power 4 আহিলেতেন ঠিক আছে না আৰু z ত তোমাৰ কি দি থোৱা আছে z স্কয়াৰ আৰু ইয়াত z to the power কি আছে n তো ইয়াত n ৰ জায়গাত n ৰ জায়গাত কি আহিব কাৰণ যদি ইয়াত n ৰ জায়গাত 1 আহিলেতেন তেতিয়াও 2 আহিলেতেন আৰু n ৰ জায়গাত যদি মই 2 দিলোতেন তেতিয়াও 2 আহিলেতেন and that's এটো কি আছিল আচ্ছা z কিউব আছে সৰি z কিউব আছে ওকে ইয়াত z ৰ জায়গাত কিউব আছে মই স্কয়াৰ দেখি আছিল তো এইকনতে অবিয়াসলি কি থাকিব লাগিব তেতালে 3 তেতিয়া ইয়াত 2 আছে 3 থাকিলে 3 আহিব তো n ৰ ভ্যালুটো কি হৈ যাব 3 তেতিয়ালে আমাক কিহৰ মান কৰিছে twice m plus thrice m তো 2 into m ৰ ভ্যালুটো আমি গম পালো 4 plus 3 into n ৰ ভ্যালুটো আমি কি গম পালো 3 তো 4 দুগুণ কি হৈ গল 8 3 3 গুণ 9 8 9 কি হৈ গল 17 কবাত থাকিব অপচন হেতু চোৱা twice m plus thrice m ৰ ভ্যালুটো কিমান হৈ গল 17 হৈ গল ওকে নেক্সট এটা কি দিটো আছে k - 1 x square plus kx plus 1 এটাৰ বহুপদ এটাৰ শূন্য যদি -3 হয় তেন্তে k এর মান খুদিছে তো এই বহুপদটোৰ এটা শূন্য হৈ গল -3 that means k - 1 plus -3 square plus k into -3 plus 1 তো -3 square মানে কি যাব k - 1 আচ্ছা এটো ইনটু আছিল দে k - 1 into -3 square মানে কি যাব 9 plus minus k into 3 মানে কি যাব thrice k plus 1 হৈ গল এতিয়া k into 9 কি যাব 9k minus 9 minus 3k plus 1 okay that is equal to 0 to 2 আছে no so 9k পা 3k গুছি গলে কি যাব 6k minus 9 plus 8 মানে কি যাব minus 8 equal to 0 now 6k equal to 8 now k equal to 8 by 6 4 2 रे 3 2 रे तो কি হল 4 and the value of k equal to কি যাব 4 by 3 তো এটো অপশন কি হৈ গল a the value of k is 4 by 3 কিবা ডাউট আছে নেকি নাই সাগে ন এটা কোয়েশ্চন নাম্বার 41 যদি px equal to ax cube plus bx square plus cx plus d বহুপদৰ শূন্যকেটা আলফা বিটা আৰু গামা হয় তেন্তে 1 by 1 plus alpha 1 plus beta plus 1 plus gamma ৰ মান হ'ব একেটাৰ মান খুদিছে ঠিক আছে না এই গুটে কেটা যদি মই মান উলিয়াও তো 1 plus alpha into 1 plus beta into 1 plus gamma এটো কিবা ফর্মুলা আছিল মই পাহৰি থাকিলো এটো মানে কি হৈ যাব কি গবেলে তো গুটে কেটাকে যদি মই মাল্টিপ্লাই কৰিব লগিয়া হয় এতিয়া আনসারটো কি যাব 1 into 1 ওকে লেট এই দুটা পূরণ কৰি দিও 1 into 1 1 plus 1 into beta কি হৈ যাব beta plus 1 into alpha কি হৈ যাব alpha plus alpha into beta alpha beta okay now 1 plus gamma হৈ গল এতিয়া 1 into 1 মানে কি হৈ যাব 1 এ যদি 1 ক কৰা 1 into beta কি যাব beta plus 1 into alpha alpha plus 1 into alpha beta কি যাব alpha beta plus gamma into 1 কি যাব gamma gamma into beta মানে কি হৈ যাব beta gamma gamma into alpha gamma alpha plus alpha gamma into alpha beta মানে কি যাব alpha beta কি যাব gamma হৈ গল এটা আমি যদি খুব ভালকে চাব জানো ন দেন 1 এটো 1 টো লিখিলো দেন প্লাস কি যাব জানো একটা
মাল্টিপ্লাই কৰোঁতে চাচোন 1 × 1 1 1 × বিটা বিটা 1 × আলফা আলফা 1 × আলফা বিটা গামা ইনটু 1 এইটো হৈ যাব গামা গামা ইনটু বিটা গামা এইটো গামা ইনটু বিটা বিটা গামা গামা ইনটু আলফা আলফা গামা আৰু গামা ইনটু আলফা বিটা গামা এটা 1 টো থাকি গ'ল এখানে চোৱা তুমি হা আলফা বিটা গামা এইটো প্লাস এইটো দি দিলো আলফা প্লাস বিটা প্লাস গামা তাৰ পিছত কি হৈ গ'ল প্লাস আকৌ চাবা আলফা বিটা বিটা গামা গামা আলফা বিটা প্লাস কি হৈ যাব বিটা গামা প্লাস গামা আলফা আৰু প্লাস আলফা বিটা গামা হৈ গ'ল সিম্পল এটা চোৱা যদি আমাৰ কিউবিক পলিনমিয়াল হয় এটা সাম অফ 0 আলফা প্লাস বিটা প্লাস গামা হেতু কি হৈ যায় সদায় - b বাই এখানে মই - b বাই লিখিব পাৰিম তো আলটিমেটলি 1 প্লাস এখানে মই কি লিখি দিম - b বাই প্লাস তাৰপিছত আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা দ্যাট মিন্স কি হৈ যায় c বাই a আছে অল নেক্সট প্লাস আলফা বিটা গামা product of the 0 তো সদায় কি হৈ যায় এটো - d বাই তো মাইনাস তো আহিব d বাই আছে দেন - d বাই এটা a যদি এলসিএম হয় 1a কইলে a * 1 কি যাব a প্লাস এ মাইনাস এ মাইনাস a রে 1 ডিভাইড কৰিলে 1 1 * b প্লাস a রে 1 ডিভাইড কৰিলে 1 1 * c প্লাস এ মাইনাস এ মাইনাস a রে 1 ডিভাইড কৰিলে 1 1 * d কি হৈ গ'ল d তাৰ পিছত কি হৈ গ'ল a - b + c - d ডিভাইডেড বাই a এটা চোৱা a - b + c - d ডিভাইডেড বাই a হল নেক্সট 42 y = 0 আৰু y = -7 সমীকৰণবোৰৰ সমাধান আছে y = 0 আৰু y = 0 সমীকৰণবোৰৰ সমাধান কোনো সমাধান নাই কাৰণ এটো বহুতবাৰ শিকোৱা আছে y = 0 মানে কাৰ কথা কৈছে x এক্সিস আৰু y = g নাথাকক যদি কিবা 0 ক বাদ দি বেলেগ থাকি সদায় x এক্সিস ডালৰ কি বুজায় সমান্তৰাল গতি এই দুটা লেখাৰ মাজত কটাকটি হ'ব জানো নহয় সেইটো কাৰণে প্যাৰালাল হ'ব কোনো সমাধান নাই তো 42 টো হৈ গ'ল এতিয়া a আৰু b দুইটা শুদ্ধ r এ শুদ্ধ ব্যাখ্যা কৰিছে শুদ্ধ ব্যাখ্যা কৰা না h ট্ৰু আৰু এটো ঠিক আছে বাৰু ওকে এবাৰ 43 নম্বৰ কোৱেশ্চনটো তো 43 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছিল আমি এছাছন ৰিজন দি থোৱা আছে ন তো ইয়াত না যোনটো সবতকে পটককে মানে চকুত মানে পটককে আহি যায় হেতু কৈ দিব লাগে মানে একচুয়ালি তোমালোকে তো চোৱা তো থিতা যিকোনো মানৰ বাবে আমাক কি দিয়া আছে থিতা যিকোনো মানৰ বাবে sec স্কয়াৰ থিতা = 1 - tan স্কয়াৰ থিতা হয় জানো কেতিয়াও নহয় ভুল তো ৰিজন যেতিয়া ফলস তো আমি একো কৰিব নালাগে কাৰণ ৰিজনস ফলস ক'ত আছে ক'বাত আছে h ফলস r ইয়াত ক'বাত আছে চাগে ওকে h টু বাট r is false এটো আৰু r ফলস তো এটাই আছে ন তো গতিকে আমি বাকিখিনি নাচাওয়ে আৰু কাৰণ চোৱা কেলে কি কাৰণ sec স্কয়াৰ থিতা - tan স্কয়াৰ থিতা = 1 হয় তো গতিকে sec স্কয়াৰ থিতা = 1 + tan স্কয়াৰ থিতা হ'ব কিন্তু ইয়াত কি দিয়া আছে 1 - tan স্কয়াৰ থিতা তো গতিকে ৰিজনটো ভুল তো বাকিখিনি আমি চোৱা দৰকাৰি নাই ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 44 কি দিয়া আছে এটা আয়তঘনকৰ তিনিখন সংলগ্ন পৃষ্ঠৰ কালি কমে x y z হলে ঘনকটোৰ আয়তন √(x y z) দিয়া আছে তো মই কৰাই দি আছো তো আয়তঘনকৰ তিনিখন সংলগ্ন পৃষ্ঠ তো তিনিখন সংলগ্ন হলে কি যাব LB হ'ব ইখন BH আৰু ইখন কি যাব LH তো LB খনৰ কালিটো কি বুলি কৈছে x BH ৰ কি কৈছে y আৰু এটো কি যাব z এটা LL কেটা আছে দুটা হৈ গল L স্কয়াৰ BB দুটা আছে B স্কয়াৰ HS দুটা আছে H স্কয়াৰ = x y z so that means কি যাব LBH whole square = x y z now LBH = কি যাব √(x y z মানে আয়তন হৈ গল ন LBH মানে কি হৈ গল আয়তন তো আয়তন √(x y z আৰু LBH LB আৰু H জোখৰ আয়তঘনক এটা আয়তন LBH তো ঠিক আছে না অপচন এ টো হ'ব মানে দুইটাই শুদ্ধ হয় a আৰু r দুইটা শুদ্ধ হয় আৰু a কাৰণে r ৰ শুদ্ধ ব্যাখ্যা হয় তো অপচন কোনটো হৈ যাব a লাস্ট কোৱেশ্চন কি দি থোৱা আছে a 2 - 2 আৰু b 10y বিন্দু দুটা দূৰত্ব 10 হলে y এটা মান হ'ব 4 আৰু এটো কি দি আছে x1 y1 q x2 y2 মাজৰ দূৰত্ব x2 - x1 হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ তো r টো শুদ্ধ আছে বাৰু ঠিক আছে এটা চাও a আৰু b মাজৰ দূৰত্ব 10 হলে y মান 4 ঠিক আছে তো দেখে দূৰত্ব যদি আমি চাও তো 10 - 2 10 ৰ পৰা 2 গুছি গলে কি যাব 8 8 স্কয়াৰ দেন প্লাস
y minus 2 minus minus কি যাব প্লাস তো y plus 4 হোল স্কয়ার দূরত্ব কি বুলি কৈছে 10 এটা স্কয়ার টু ইপিনে গুছি গলে তো h স্কয়ার মানে কি যাব 64 y plus 4 মানে কি যাব y স্কয়ার plus 2 into y into 4 2 into 4 8y plus 4 স্কয়ার মানে কি যাব 16 equal to square 2 square root ইপিনে গলে স্কয়ার দেন কি যাব 100 okay now y square plus 8y plus এটো হৈ যাব 80 minus 100 equal to কি যাব 0 now y square plus 8y minus 80 পা 100 গুছি গলে কি হৈ যাব 20 equal to 0 1 into 20 মানে কি হৈ যাব 20 আৰু 10 পা 2 গলে 8 আৰু 10 দুগুণ 20 তো ঠিক আছে তো y square plus 10y minus 2y minus 20 equal to কি যাব 0 এটা y যদি কমন লও দেন কি যাব y plus 10 minus 2 কমন ললে y plus 10 equal to 0 এটা y plus 10 যদি কমন লও দেন মই y minus 2 equal to 0 then the value of y is what and the value of y plus 10 equal to 0 হলে y minus 10 হবো আৰু y equal to কি হৈ যাব minus 2 to পিনে গৈছে plus 2 তো কিন্তু y মান তো কিমান বুলি কৈছিলে 4 that means assertion to কি হৈ যাব ভুল তো কি হৈ গল assertion ভুল তো আমাৰ অপচন কোনটো আহি যাব অপচন কি হৈ যাব ডি a is false ঠিক আছে সো ইয়াৰ লগে লগে আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ পেপাৰখনো হৈ গল তোমালোকলে আকৌ এখন বেলেগ পেপাৰ আমি অতি শীঘ্ৰে লৈ আহিম ঠিক আছে সো একদম কিপ ওয়াচিং মাই চেনেল এন্ড যিমান পাৰা তোমালোকে চেনেলটোৰ বিষয়ে ষ্টুডেন্টখিনিক জনাবা শেয়াৰ কৰিবা ঠিক আছে না আৰু তোমালোকৰ একদম মেট্ৰিকৰ আগদিনাখনলৈকে মই ভিডিঅ' দি থাকিম তো গতিকে টেনচন নলবা ঠিক আছে বাই বাই